হেল্ল' বন্ধুসকল, আজি মই আকৌ আহিলোঁ মোৰ লাৰ্ণ উইথ জে ইউটিউব চেনেলৰ মেম্বাৰশ্বিপৰ সকলোকে স্বাগতম জনালোঁ। আজি আমি শিকিম ইংলিছ গ্ৰামাৰ। হোৱাট ইজ ইংলিছ গ্ৰামাৰ? ব্যাকৰণ কি? যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকে ব্যাকৰণ বোলে। হোৱাট ইজ ইংলিছ গ্ৰামাৰ? যি পুথি বা কিতাপ পঢ়িলে ইংৰাজী ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকে ইংৰাজী ভাষাৰ ব্যাকৰণ ইংলিছ গ্ৰামাৰ বোলা হয়। হোৱাট ইজ লেটাৰ? বৰ্ণ বা আখৰ কি? শব্দ বা ভাষা লিখিবৰ বাবে যিবোৰ চিহ্ন বা চিন ব্যৱহাৰ কৰা হয় তাকে লেটাৰ বা আখৰ বোলা হয়। ইংৰাজীত লেটাৰ 26টা, যেনে ABCD... লেটাৰক আমি 3টা ভাগত ভাগ কৰিব পাৰি। ক্লাছিফিকেশ্যন অফ লেটাৰ। প্ৰথমটো হ'ল ভাৱেল। ভাৱেল মানে হ'ল স্বৰবৰ্ণ। স্বৰবৰ্ণ আমি 5টা পাওঁ, যেনে A, E, I, O, U। 2 নম্বৰ হ'ল কনচনেণ্ট। কনচনেণ্ট হ'ল ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণ আমি 19টা পাওঁ, যেনে A, B, D, F আৰু Y আৰু W বাহিৰে যিবোৰ আছে সকলোখিনি কনচনেণ্ট। 3 নম্বৰ হ'ল ছেমি ভাৱেল, মানে অৰ্ধ স্বৰবৰ্ণ। 2টা Y আৰু W।